মই উকিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে এতিয়া যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধ বিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধ বিৰতি। এফালে কংগ্ৰেছক গালি পাৰি থাকিব, এফালে মিত্ৰতা কথা কৈ থাকিব, দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈ আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাড় বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। সেইকাৰণে মই তেখেতক এষাৰেই ক'ম, যদি সঁচাকৈ বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ, আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব। কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, জাতীয় স্বাৰ্থৰ খাতিৰত, সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব, আমি কিছু সহনশীল হ'ব লাগিব, আৰু সেইখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।